हेलो एवरीवन मैं आज आपनालोकলৈ पुনৰ এটি পনীৰ ৰেচিপি লৈ আহিছো। মই বনাবলৈ লৈছো শাহী পনীৰ। ইয়াতে মই পিয়াজ, নহৰু, বিলাহী, আদা পেষ্ট, কাজু বাদাম আৰু এলমন্ড লগতে মই পনীৰখিনিও কিউব আকাৰত কাটি ললো। এয়া মই পেনত বাটাৰখিনি মেল্ট হ'বলৈ দিলো আৰু তাতে মই পিয়াজখিনি আৰু নহৰুখিনি দি প্ৰথমতে অলপমান লৰাই লৈ তাতে মই বিলাহীখিনি দি দিলো। এইখিনি অলপমান সময় ভাজি লম। এইখিনি অলপ সময় ভাজি লৈ মই তাতে কাজু বাদাম আৰু এলমন্ডখিনিও দি দিম। এইখিনি দি দিলোঁ। মই 4টামান এলমন্ড লৈছোঁ আৰু 10-12টামান কাজু বাদাম লৈছোঁ। এইখিনি এতিয়া সফট হোৱালৈ মই ভাজি লৈ মই এটা মিক্সাৰ জাৰত দি দিছোঁ। এইখিনি মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম আৰু ইফালে মই পনীৰখিনিও ভাজিবলৈ ৰেডি কৰি লৈছোঁ। এয়া পনীৰখিনি মই অলপমান ৰিফাইন তেলত ভাজি লৈছোঁ। এইখিনি অলপমান ৰঙচুৱা হ'লে এইখিনি মই নমাই থৈ বাকি প্ৰসেসখিনি স্টাৰ্ট কৰিম। এইখিনি হৈ গ'ল। এতিয়া ইফালে মই পেষ্ট বনাবলৈ ৰেডি কৰা তাতে অলপমান পানীও এড কৰিছোঁ মই। এতিয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এটা ষ্টেনাৰত এইখিনি ভালদৰে চেকি ল'ম। যেহেতু মই শাহী পনীৰ বনাম এইখিনি মই মলাৰ নিচিনা সফট কৰি ল'ব লাগিব। এইখিনি এতিয়া মই চেকি লৈ ধুনীয়াকৈ সফট কৰি উলিয়াই ল'ম আৰু বাকি ৰোৱা অংশখিনি এইখিনি মই আৰু ইউজ নকৰোঁ। এতিয়া মই এটা কেৰাহীত তেল গৰম কৰি ল'লোঁ আৰু ইয়াক সৰু সৰু টুকুৰাকৈ কাটি লোৱা পিঁয়াজখিনি ইয়াতে মই অলপমান ৰঙচুৱা হোৱাকৈ ভাজি লৈছোঁ। ৰঙচুৱা হ'লে মই তাতে মছলাখিনি এড কৰিম। এইখিনি এতিয়াৰ পৰা ৰেডি হৈ গ'ল, ৰঙচুৱা হৈ গ'ল। এতিয়া মই তাতে দি দিছোঁ প্ৰথমতে জিৰা গুড়ি আৰু দিছোঁ মই জলকীয়া গুড়ি আৰু দিম মই হালধি গুড়ি। এইখিনি দি ভালদৰে মিক্স কৰি লৈ মই তাতে মই বনোৱা পেষ্টখিনি দি দিলোঁ। এইখিনি আকৌ এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম মছলাৰ লগত। এইখিনি এতিয়া মিক্স কৰাই গ'ল। মই দিলোঁ আদা পেষ্ট অকণমান আৰু দি দিলোঁ মই অকণমান গৰম মছলা পাউডাৰ আৰু দি দিছোঁ এচামুচ চাহ খোৱা চামুচেৰে এচামুচ মই দিলোঁ শাহী পনীৰ মছলা আৰু এতিয়া মই পনীৰখিনি দি দিম। পনীৰখিনি দি দিলোঁ। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। ধুনীয়াকৈ মিক্স কৰি ল'ম। মই তাতে অকণমান পানী এড কৰিম আৰু তাৰ আগতে মই অকণমান ক্ৰীম দি লৈছোঁ। ক্ৰীমখিনি দি আকৌ মিক্স কৰি লৈ মই তাতে পানী এড কৰি দিম। এতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিছোঁ। গোটেই মছলাখিনি ভালদৰে তেতিয়া হৈ যাব আৰু দি দিলোঁ নিমখ সোৱাদ অনুসৰি। এইখিনি এতিয়া ৰেডি হৈ গ'ল। মই এতিয়া ওপৰত আকৌ অকণমান ক্ৰীম দি দিলোঁ। ক্ৰীমখিনি ভালদৰে এৰা নাই, ফ্ৰিজত থোৱা আছিল ক্ৰীমখিনি। চাওক মোৰ শাহী পনীৰ মছলা ৰেডি। আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন কমেণ্টছত।